হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা কিছুমান কোৰ্সত এডমিশন লয় যত নেকি কোনো ধৰণৰ চাকৰি নাই আৰু যদিও চাকৰি আছে তাত কম্পিটিশন বহুত বেছি এক্সাম্পল হিচাপে বিএসসিৰ কথা ক'ব বিচাৰিছো এটা সময়ত বিএসসি কমপ্লিট কৰা ছাত্ৰ ছাত্ৰীসকলৰ ভ্যালু আছিল তেওঁলোকে চাকৰি পাইছিল কিন্তু আজিৰ ডেটত বিএসসি কমপ্লিট কৰা ছাত্ৰ ছাত্ৰীৰ ভ্যালু নাইকিয়া হৈছে তেওঁলোকে চাকৰি নাপায় ইয়াৰ মানে এইটো নহয় যে বিএসসি পঢ়িলে চাকৰি নাপাব বিএসসি পঢ়িলে চাকৰি পাব কিন্তু ইয়াতে কম্পিটিশন বহুত বেছি বহুত কষ্ট কৰাৰ পিছত তেওঁলোকে চাকৰি পায় বিএসসি তাৰ পিছত এমএসসি তাৰ পিছত ডিএলএড বিএলএড এইবোৰ কমপ্লিট কৰাৰ পিছতহে তেওঁলোকে চাকৰি পোৱাৰ সম্ভাৱনা আছে আৰু ইয়াতে কিন্তু বহুত কম্পিটিশন হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে যাতে কিবা এটা ডিগ্ৰী কমপ্লিট কৰাৰ পিছত অলপতে চাকৰি লাভ কৰিব পাৰে তাৰ বাবে এনেকুৱা এটা কোৰ্সৰ বিষয়ে ক'ব বিচাৰিছো যিটো কোৰ্স কৰাৰ পিছত চাকৰি হোৱাৰ সম্ভাৱনা 100% আছে হেয়া হৈছে বিএসসি হোটেল ম্যানেজমেন্ট এইটো এনেকুৱা এটা কোৰ্স আজিৰ ডেট লৈকে এই কোৰ্স কমপ্লিট কৰা ছাত্ৰ ছাত্ৰীসকলে ঘৰত বহি থকা নাই তেওঁলোকে কিবা নহয় কিবা এটা চাকৰি থমাব পাৰিছে তেওঁলোকে কেৱল মাত্ৰ যে হোটেলত কাম কৰে তেনেকুৱা নহয় তেওঁলোকে বিভিন্ন সেক্টৰত কাম কৰিব পাৰে এনেকৈ হোটেল ম্যানেজাৰ হ'ব পাৰে কিটচেন ম্যানেজাৰ হ'ব পাৰে ইভেন্ট কোঅৰ্ডিনেটৰ হ'ব পাৰিব তেওঁলোকে তাৰ পিছত ফ্ৰন্ট অফিস ম্যানেজাৰ হ'ব পাৰিব ট্ৰাভেল এণ্ড টুৰিজম কনসালটেন্ট তেওঁলোকে কৰিব পাৰিব ইয়াৰ উপৰিও এয়াৰলাইন হস্পিটালিটি প্ৰফেশনাল হিচাপে তেওঁলোকে কাম কৰিব পাৰে যিসকলে ষ্টাডি কৰিবলৈ বেয়া পায় যিসকলে পঢ়া মুখস্থ কৰিবলৈ বেয়া পায় আৰু যিসকলে প্ৰ্যাকটিক্যাল নলেজৰ ওপৰত গুৰুত্ব দিয়ে অৰ্থাৎ এই কোৰ্সটোৱে ষ্টাডিৰ ওপৰত গুৰুত্ব নিদিয়ে বিশেষকৈ প্ৰ্যাকটিক্যাল ট্ৰেইনিংৰ ওপৰত গুৰুত্ব দিয়ে যদি ছাত্ৰ ছাত্ৰীসকলে ভাবে যে বহিৰাষ্ট্ৰ তেওঁলোকে জব কৰিব তেতিয়াহলে এই কোৰ্সটো তেওঁলোকে সিলেক্ট কৰিব পাৰে কাৰণ এইটো এনেকুৱা এটা কোৰ্স এইটোৰ জৰিয়তে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে বহিৰাষ্ট্ৰত তেওঁলোকে চাকৰি কৰিব পাৰিব আৰু এই কোৰ্সটো বিশেষকৈ হেয়কৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে সুইটেবল যিসকল ছাত্ৰ ছাত্ৰী গুড কমিউনিকেশন আছে অৰ্থাৎ তেওঁলোকে মানুহৰ লগত কথা পাতি ভাল পায় তেওঁলোকে মানুহৰ লগত ইজিলি ক্লোজ হোৱাৰ যেটো ক্ৰিয়েটিভিটি হেতু আছে তেওঁলোকে কিন্তু এই কোৰ্সটো কৰিব পাৰে এই কোৰ্সটো কিন্তু সকলো ছাত্ৰ ছাত্ৰীয়ে কৰিব নোৱাৰে যিসকল ছাত্ৰ ছাত্ৰী কমিউনিকেশন নাই তেওঁলোকে এই কোৰ্সটো কৰিব নালাগে কাৰণ ইয়াতে কমিউনিকেশন ইম্পৰ্টেন্ট এই বিএসসি হোটেল ম্যানেজমেন্ট হৈছে 3 বছৰীয়া আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হায়াৰ সেকেন্ডাৰী যিকোনো ষ্ট্ৰীমৰ পৰা উত্তীৰ্ণ হোৱাৰ পিছত ইয়াতে এডমিশন ল'ব পাৰিব আৰ্টস কমাৰ্চ সায়েন্স সকলো ষ্ট্ৰীমৰ ছাত্ৰ ছাত্ৰীসকলে ল'ৰা ছোৱালীসকলে ইয়াতে এডমিশন ল'ব পাৰে আৰু পাৰ্সেন্টেজ 30 40 50% পালে ইয়াতে ইজিলি এডমিশন হৈ যায় এই কোৰ্সৰ বিষয়ে যদি অধিক জানিব বিচাৰে আৰু যদি এডমিশন ল'ব বিচাৰে তেতিয়াহলে স্ক্ৰিনত দিয়া নম্বৰত এতিয়াই যোগাযোগ কৰিব পাৰে